নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি DME ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্ট হেল্থ ছাৰ্ভিচত যদি এপ্লাই কৰিছিলে, গতিকে গেট 3ত যদি এপ্লাই কৰিছিলে, তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। যিহেতু আজি কিছুদিনৰ আগতে অসম চৰকাৰে আপোনালোক ঘোষণা কৰিছিলে এক্সাম যিহেতু 12 জানুৱাৰী 2025ত অনুষ্ঠিত হ'ব বুলি যিহেতু কৈছিলে, আপোনালোকৰ ইতিমধ্যে এডমিট কাৰ্ডসমূহ আহি গ'ল। 12 জানুৱাৰী 2025ত যিহেতু এক্সাম অনুষ্ঠিত হ'ব, আপোনাৰ এডমিট কাৰ্ড আহি গ'ল। আপোনালোকে যদি এপ্লাই কৰিছিলে পোষ্টখিনি থাৰ্ড গ্ৰেডৰ যিখিনি পোষ্ট আছিলে টেকনিকেলৰ, আৰু তাত আপোনালোকে এপ্লাই কৰিছিলে যদি আপোনাৰ DME অফিচিয়েল ৱেবছাইটত গৈ এই পেজটো খোল খাই যাব। তাতে আপোনালোকৰ মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো বহাই লৈ বা এপ্লিকেশ্যন নাম্বাৰটো বা মোবাইল নাম্বাৰটো বহাই লৈ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ডাউনলোড এডমিট কাৰ্ড অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে যদি এপ্লাই কৰাও নাই, যদি কোনোবা দাদা বাইদেউ ঘৰৰ ওচৰ চুবুৰীয়া লগৰ বন্ধু বান্ধৱীয়ে কৰিছিলে, তেন্তে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আৰু ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো দি থৈছোঁ, টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব, ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব। যদি ইনফৰ্মেশ্যনটো পাই ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ।